गौरीपुर में सांसद रकीबुल हुसैन की कर्मी सभा और योगदान सभा। छात्र मुक्ति संग्राम समिति के नेता कर्मी कांग्रेस में योगदान किया। आगामी विधानसभा चुनाव को लेकर गौरीपुर समष्टि के कर्मियों ने गौरीपुर शहर में कर्मी सभा में सांसद रकीबुल हुसैन उपस्थित हुए। धुबरी जिले के 5 विधानसभा समष्टि के 5 समष्टियों में कांग्रेस दखल करने की बात कही रकीबुल ने। साथ ही गौरीपुर में कांग्रेस और राइजर दल के बीच दोस्ताना मुकाबला होगा इस वर्ष। साथ उनका क्या कहना था, देखिए हमारी एक विशेष रिपोर्ट। म्यूजिक सपोर्ट তাত আমাৰ কংগ্ৰেছ কৰ্মী আৰু বিভিন্ন ৰাইজক লগ পালোঁ। এতিয়া আমি গৌৰীপুৰ সমষ্টিত আহিছোঁ। ইয়াত কেৱল আমি কংগ্ৰেছৰ কৰ্মী মাতিছিলোঁ, কিন্তু বহুত সংখ্যক আমাৰ বেলেগ দলৰ পৰা আহি কংগ্ৰেছত অংশগ্ৰহণ কৰিছে। গতিকে ধুবুৰী জিলাৰ 5টা সমষ্টিৰ ভিতৰত 5টাই যে কংগ্ৰেছ বিজয়ী হ'ব সেই কথাটো স্পষ্ট হৈ গৈছে। গৌৰীপুৰ সমষ্টিটো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰা পৰিলক্ষিত ৰাইজৰ দলৰ লগত বেছি সংখ্যক কংগ্ৰেছ কৰ্মী কিন্তু এতিয়া ৰাইজৰ দলৰ পক্ষত কাম কৰি আছে। এই ক্ষেত্ৰত কিবা বিহিত ব্যৱস্থা হ'ব কি হ'ব আচলতে? কংগ্ৰেছ দলো কৰিছে, বেলেগ দলো কৰিছে। কংগ্ৰেছ দলৰ কৰ্মীসকলে কংগ্ৰেছ দলৰ হৈ কাম কৰিব লাগিব আৰু যদি নকৰে নিয়ম অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে এই সমষ্টিবিলাকত ইলেকশ্যন আহিলে অলপ সময়ত কিছুমানৰ অলপ খং থাকে। আপোনাৰ 2 এদিনৰ ভিতৰত চাব সকলোৱে নিয়ম শৃংখলা মানিব আৰু কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ কৰিব। আৰু এই যিমান ওচৰ চাপি আহিব ইলেকশ্যন আৰু সিমানেই কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ আৰু আস্থা বাঢ়িব। কাৰণ উজনিত য'ত আপোনাৰ কংগ্ৰেছৰ MLA নাছিল সেই অঞ্চলবিলাকতে আপোনালোকে দেখিছে বিভিন্নজনে কংগ্ৰেছৰ ফালে আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াই মাজুলীত মনোনয়ন পত্ৰ দিবৰ কাৰণে কেণ্ডিডেটৰ লগত যাওঁতে 6টা ঠাইত মিটিং কৰিহে কোনোমতে আহি পেলাই কেণ্ডিডেটে আমাৰ মনোনয়ন দিব পাৰিলে। ইমান ৰাইজ আগবাঢ়ি আহিছে এইকাৰণে যে এই সময়খিনিৰ কাৰণে ৰাইজে বাট চাই আছিল যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ, হিমন্ত বিশ্ব শৰ্মাৰ মইমতালি, হিমন্ত বিশ্ব শৰ্মাৰ চিণ্ডিকেট ৰাজ অন্ত পৰিবৰ কাৰণে এই অধিসূচনা জাৰি কৰালৈকে ৰাইজ ৰখি আছিল। অধিসূচনা জাৰি কৰাৰ লগে লগে গোলোকগঞ্জত খবৰ কৰক কোচ ৰাজবংশী লোকসকলৰ আক্ৰাচুক যে পিটিছিল মাৰিছিল সেই কথাবিলাক আজি ৰাইজৰ মুখে মুখে। বিভিন্ন আহোম সম্প্ৰদায়ৰ লোকক ডিপ্ৰাইভ কৰিছে। ইফালে এটা জনগোষ্ঠী যিটো মাত্ৰ 3% সেই লোকসকলৰ প্ৰভুত্ব কটাব বিচাৰিছে। বহিৰাগতৰ বাহিৰৰ হিন্দী ভাষিক লোকসকলক ইয়াত আপোনাৰ গতাই দিব বিচাৰিছে। এই কথা বতৰাবিলাকত ৰাইজ বিক্ষুব্ধ হৈছে। সেইকাৰণে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত শান্তিৰে নিজৰ ল'ৰা ছোৱালীলৈ থকাৰ স্বাৰ্থত সকলোৱে মিলিজুলি থকাৰ স্বাৰ্থত কংগ্ৰেছৰ ফালে আজি বতাহ বলিছে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰৰ লগত সংগতি ৰাখি দলীয় কৰ্মকৰ্তাসকলৰ সভাত সভাপতিত্ব কৰা জিলা কংগ্ৰেছৰ সভানেত্ৰী আসমা বেগম ডাঙৰীয়ানী, বিধায়ক আৰু কংগ্ৰেছ দলৰ গৌৰীপুৰৰ প্ৰাৰ্থী আব্দুল সুবহান আলী চৰকাৰ ডাঙৰীয়া, 2টা ব্লকৰ সভাপতি দ্বয়, ইয়াত উপস্থিত থকা জ্যেষ্ঠ নেতাসকল, যুৱ কংগ্ৰেছৰ সভাপতি, মহিলা কংগ্ৰেছ NSCY সেৱা দলৰ সহকৰ্মী বন্ধুসকল, মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, বুথ কমিটিৰ সভাপতিসকল, মহিলাসকল, বয়োজ্যেষ্ঠসকল তথা ৰাইজ, আজি অলপ আগতে আমি গোলোকগঞ্জত এখন মিটিং কৰিলোঁ। গোলোকগঞ্জত আমি যিজন প্ৰাৰ্থী দিছোঁ সেই প্ৰাৰ্থীজন আক্ৰাচুৰ নেতা আছিল আৰু আক্ৰাচুৰ সভাপতি আছিল। গোলোকগঞ্জ সমষ্টিত মনোনয়ন পত্ৰ দিবলৈ যাওঁতে সকলো জাতি জনগোষ্ঠীৰ মানুহ যেনেদৰে ওলাই আহিছে, গোলোকগঞ্জ সমষ্টি যে এইবাৰ জিকিব সেই কথাটো খাটাং। এতিয়া মই গৌৰীপুৰ সমষ্টিত আহিছোঁ। গৌৰীপুৰত আমি নিৰ্বাচনটো কেনেকৈ পৰিচালনা কৰিম? আজি হ'ল 25 তাৰিখ। ইয়াৰ বিধায়ক আৰু প্ৰাৰ্থী আছে। আমাৰ আজি ইয়াত যিকেইটা কথা হয় মোক আপোনালোকে যদি আৰু ভাল কৰে মোৰ কাৰণে আপত্তি নাই, কিন্তু ইয়াত যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তটো আমি আখৰে আখৰে পালন কৰিব লাগিব। আজি হ'ল 25 তাৰিখ। আমি যোৱাৰ পিছতেই 25 আৰু 26 আপোনালোকৰ মণ্ডল কংগ্ৰেছৰ অফিচসমূহ খোলা হৈছে নেকি? বাকীবিলাকতো হৈ গৈছে। গতিকে মই ইয়াৰ প্ৰাৰ্থীগৰাকীক অনুৰোধ কৰিম
ব্লক কংগ্ৰেছ দুটাক অনুৰোধ কৰিম যে এখন গাড়ী লৈ 17টা 2টা জিলা পৰিষদ এটা ব্লকত 4টা জিলা পৰিষদত 4খন গাড়ী দি আজিৰ ভিতৰতে পোষ্টাৰ আহি গৈছে ফ্লেগ আৰু অলপ পইচা দি আমি কালিৰ ভিতৰত গোটেই মণ্ডল কংগ্ৰেছৰ অফিচবিলাক আমি খুলিম হ'বনে গোলোকগঞ্জত কৈছে যে আমি তাত কেইবাবাৰো জিকিছোঁ কেইবাবাৰো হাৰিছোঁ কিন্তু কোনোবাৰো মনোনয়ন পত্ৰ দিবৰ কাৰণে ৰাইজৰ ওলাই অহা নাছিল আজি আমাৰ এনেকুৱা এজন যুৱক দিয়া গৈছে সেই ল'ৰাজনক চৰকাৰে কৈছে যে তেওঁক দিলে অকলে আমি শান্তিয়ে থাকিব পাৰিম সাহসী যুৱক আক্ৰাছুৰ লগত আছিল গতিকে আমাৰ আপদে বিপদে তেওঁ থাকিব একদম মাটিৰ লগত লাগি থকা লোক গতিকে গোলোকগঞ্জ সমষ্টিত আমাৰ যিজন প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থী সকলোৱে ভাই ককাই নিজৰ খুৰা বুলি তেওঁ মাতে তেওঁ সকলোৱে তেখেতক আদৰণি জনাইছে